মই মোৰ চুলিখিনি নেচাৰেলি ধুনীয়াকৈ ৰাখিব পৰা বস্তুবিলাকেই সদায় ব্যৱহাৰ কৰোঁ। যিবিলাক বস্তু আমাৰ পাকঘৰত খুব সহজতে পোৱা যায়, সেই বস্তুবিলাকে দিয়ে আমাৰ চুলিখিনি খুব ধুনীয়াকৈ ৰাখিব পাৰি। এয়া হৈছে মেথি দানা। মেথি দানা আমাৰ চুলিৰ কাৰণে বহুত উপকাৰী আৰু মেথি দানা লগালে আমাৰ চুলিৰ গুৰিবিলাক মজবুত হয়, চুলি সৰা বন্ধ হয়, লগতে আমাৰ চুলিখিনি নতুনকৈ গজি উঠাত সহায় কৰে। আৰু এয়া লৈছোঁ মই নৰসিংহৰ পাত। নৰসিংহৰ পাতে আমাৰ চুলি সৰা বন্ধ কৰে। আৰু এয়া হৈছে পিঁয়াজ। সৰু চাইজৰ পিঁয়াজ 3টামান মই কাটি লৈছোঁ। পিঁয়াজৰ ৰসে আমাৰ চুলি সৰা বন্ধ কৰাৰ লগতে আমাৰ নতুন চুলি গজি উঠাত সহায় কৰে। আৰু এয়া লৈছোঁ মই জবা ফুলৰ পাত। জবা ফুলৰ পাত বা জবা ফুল লগালে আমাৰ চুলিখিনি ফাটাটো বন্ধ হয়। ৰঙা পৰি যে চুলিখিনি ফাটে সেইটো নহয়। আৰু ইয়াত লৈছোঁ মই 2 গিলাচ পানী। আপুনি আপোনাৰ নিজৰ পৰিমাণ অনুসৰি বস্তুখিনি ল'ব পাৰে। চুলিখিনি যিমান দীঘল সিমানখিনি অনুপাতে ল'ব। এতিয়া গোটেই বস্তুখিনি মই বইল কৰি ল'লোঁ। বইল কৰোঁতে চাব লাগে যে মেথি দানাটো সিজিছেনে নাই। এনেকৈ যদি মেথি দানাটো ভাগি যায় তেতিয়া গম পাব যে বইল কৰা হৈ গৈছে। এতিয়া গোটেই বস্তুখিনি মই এখন চেকনিৰ সহায়ত চেকি লৈছোঁ। আৰু এতিয়া এই পানীখিনি যে দেখিছে এইখিনি মই টোনাৰ হিচাপে ব্যৱহাৰ কৰিম প্ৰথমতে। তাৰপিছতে এতিয়া লৈছোঁ মই এটা মিক্সি জাৰ। ইয়াতে মই ধুনীয়াকৈ পিচি লৈছোঁ গোটেই বস্তুখিনি। খুব স্মুথকৈ এইখিনি পিচিব লাগে যাতে অকণমানো গোটা হৈ নাথাকে। আৰু চুলিখিনি গুৰিত লগালে হৈ যাব টোনাৰটো, বাকীখিনিত লগাব নালাগে। আৰু এতিয়া লগোৱাৰ পাছত ধুনীয়াকৈ বান্ধি মই আধা ঘণ্টাৰ কাৰণে থৈ দিম। এতিয়া আধা ঘণ্টা হৈ গৈছে, চুলিখিনি মই খুলি দিছোঁ। আৰু এতিয়া গোটেই চুলিখিনিতে মই পেকটো লগাম। আৰু প্ৰত্যেক সপ্তাহ 10 দিনৰ মূৰে মূৰে পেকটো লগাব পাৰে। মই প্ৰত্যেক সপ্তাহ বা 10 দিনৰ মূৰে মূৰে বেলেগ বেলেগ পেক বনাই লগাওঁ ঘৰুৱা বস্তু দিয়ে। আৰু যেতিয়াই মই যিটোকে পেক লগাওঁ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। মই যিহেতু মিনি ব্লগ বনাওঁ, ব্লগৰ মাজতে সকলোখিনি দেখাই গৈ থাকিম। আৰু গোটেই বস্তুখিনি কোৱান্টিটিটো মেজাৰমেণ্ট কৰি কেনে ল'ব যাতে আপোনাৰ চুলিখিনিত গোটেইখিনিতে লগাব পৰাকৈ হৈ যায়। আৰু চুলিৰ গুৰিৰ পৰা আৰম্ভ কৰি চুলিৰ একেবাৰে শেষ অংশলৈকে গোটেইখিনি ভাল ধৰণে লগাব। আৰু লগাই প্ৰায় 1 ঘণ্টামানৰ কাৰণে ৰাখি দিব। আৰু তাৰপিছত শ্বেম্পু কৰি ধুই দিলেই হৈ যাব। আৰু এই পেকটো কোনো ল'ৰা বা ছোৱালী বুলি কথা নাই, সকলোৱে লগাব পাৰে। মই মোৰ হাজবেণ্ডকো লগাই দিম আৰু ছোৱালীজনীকো লগাই দিম। আৰু মই চুলিখিনি ধোৱাৰ পাছত চুলিখিনি ইমান ধুনীয়া কোমল হৈ আছে। আৰু চুলিখিনি আপুনি ধোৱাৰ পাছত এবাৰ হাতখন লগাই চাব, চুলিখিনিকে চুই থাকিবলৈ মন যাব, ইমান ধুনীয়া হয় চুলিখিনি। আৰু এতিয়া মই এইখিনি ছেমি ড্ৰাই হ'বলৈ দিলোঁ। আৰু মই চুলিখিনি ধোৱাৰ পাছত লগে লগে ফণি নলগাওঁ। লগে লগে ফণিয়েদি কেতিয়াও চুলিখিনি ফণিয়াব নালাগে। চুলিখিনি ধোৱাৰ পাছত আমাৰ চুলিৰ গুৰিবিলাক কোমল হৈ থাকে।